মাজুলীৰ এখন চৰকাৰী বিদ্যালয়ৰ কৰুণ ছবি। এটি জৰাজীৰ্ণ ভগাঘৰত পাঠ গ্ৰহণ কৰি দেশৰ ভৱিষ্যত এইসকল ছাত্ৰ ছাত্ৰীয়ে। এয়া মাজুলীৰ মাজৰ দেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছবি। এই বিদ্যালয়খন 1971 চনতে নিৰ্মাণ কৰা বিদ্যালয়ৰ গৃহটো এনেদৰে দেখি গৈছে জহি খহি যোৱা। উজনি মাজুলীৰ দেউৰীসকলৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ এইখনেই বিদ্যালয় আৰু চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই বিদ্যালয়খনৰ পুনৰ মেৰামতিৰ বাবে। বৰ্তমান 136 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভয় সংশয়ৰ মাজেৰে গ্ৰহণ কৰিছে পাঠদান। যিকোনো মুহূৰ্ততে ঘটিব পাৰে দুৰ্ঘটনা। শিক্ষক অভিভাৱকসকলে চৰকাৰৰ ওচৰত কংগ্ৰেছ চৰকাৰৰ দিনত মাজুলীৰ তেতিয়াৰ বিধায়ক তথা মন্ত্ৰী ৰাজীৱ লোচন পেগু, তাৰ পাছত প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমান শিক্ষামন্ত্ৰী ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱাকে ধৰি মাজুলীৰ বিধায়ক ভুৱন গাম আৰু জিলা আয়ুক্তসকলক আবেদন নিবেদন কৰি অহাৰ পাছতো কোনো ধৰণৰ সুফল লাভ কৰা নাই বুলি জানিবলৈ দিছে। চাওক কেনে কৰ্তব্যময় পৰিৱেশ। ভিতৰত দেখা গৈছে উনি সাফলুৱে বাঁহ লোৱা আৰু ভিতৰৰ পৰা দেখা গৈছে টিনৰ মাজেৰে এই আকাশ। এইসকল ছাত্ৰ ছাত্ৰী এতিয়া এনেদৰে দেখা গৈছে ভয় সংশয়ৰ মাজেৰে এইখন বিদ্যালয়তে গ্ৰহণ কৰিছে পাঠ। কি কয় বিদ্যালয়খনৰ প্ৰধান গৰাকীৰ লগতে স্থানীয় অভিভাৱকে শুনোৱা হওক। অৱস্থা চাবলৈ হ'লে মাজৰ আজিলৈকে 1971 চনৰ পৰা ধৰি আমিও ইয়াত পাঠদান কৰি গ'ল। 1994 চনৰ পৰাই আমি মেট্ৰিক পাছ ইয়াৰ পৰাই কৰিলোঁ, কিন্তু আমি হাই ছেকেণ্ডেৰী ইয়াতে পঢ়িছিলোঁ। প্ৰথম হাই ছেকেণ্ডেৰী ইয়াত যেতিয়াখন ছায়েন্সত মই লৈছিলোঁ। আজিলৈকে এই মাজৰ হাইস্কুলখন আমি সৰ্বানন্দ সোণোৱাল ছাৰকো আমি সৰ্বানন্দ সোণোৱালকো দিলোঁ। তাৰ আগৰ মিনিষ্টাৰ আছিলে আমাৰ ৰাজীৱ চন্দ্ৰ, তেখেতকো দিছিলোঁ। কিন্তু আমাৰ সৰ্বানন্দ সোণোৱাল বহুত আশা কৰিছিলোঁ, তেওঁ মাজুলী বিধায়ক হৈ মাজুলীৰ যিটো মুখ্যমন্ত্ৰী হ'ল, তেখেতে আমাক ভাবিছিলোঁ আমি ইয়াত মানে স্কুলখন অলপমান উন্নয়নমূলক হ'ব বুলি, কিন্তু আজিলৈকে হোৱা নাই। আমাৰ বিধায়ক ভুৱন গাম ছাৰকো আমি দুবাৰ তিনিবাৰ ইয়াত দেখুৱালোঁ, তেখেতেও আজিলৈকে আমাৰ ইয়াত ফুটি কৰি এটা দিব বিচৰা নাই। আমি ভাবোঁ যে মাজৰদেউ ঘৰাকৰণীয়াৰ পৰা ধৰি আমাৰ মাজৰদেউ বোকাপথটোলৈকে আমি বহুতবাৰ আবেদন নিবেদন, কোনো গুৰুত্বতা নাই বুলি মই মানে ভাবোঁ আৰু আজিলৈকে। কিন্তু আমি এতিয়া বৰ্তমান মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, তেখেতে অতি সোনকালে এই ব্যৱস্থা কৰি দিলে আমি বহুত ভাল পাওঁ। এই মাজৰদেউ ঘৰাকৰণীয়াৰ পৰা ধৰি মাজৰদেউ বোকাপথ আৰু মাজৰদেউ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন অতি সোনকালে মানে মাজুলীৰ আমাৰ এইটো ঐতিহাসিক যুগত আজি মাজুলীত কোনো স্কুলো এনেকুৱা নাই বুলি মই ভাবোঁ। অতি সোনকালে দিলে মই ভাল পাওঁ। আমাৰ যি স্কুলবিলাকক গ'লে আমি দেখিলে নপঢ়িলে পঢ়োঁ বুলি ভাবোঁ। ঠিক ছাৰে আমাৰ মানে মুখ্যমন্ত্ৰী ছাৰে এনেকৈ যদি আমাৰ উন্নয়নমূলক ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ চিন্তা কৰি যদি সোনকালে দিলে আমি সুখী হ'ম আৰু ল'ৰা ছোৱালী এই বতাহ ধুমুহাৰ পৰা হাত সাৰিম বুলি আশা ৰাখিছোঁ। বৰ্তমান আমাৰ বিদ্যালয়খন একেবাৰে জৰাজীৰ্ণ অৱস্থা আৰু বৰ্তমান এতিয়া এই 24 আৰু 25 বৰ্ষৰ আমাৰ ছাত্ৰ ছাত্ৰী আছে, মুঠ 136জনমান আছে। আৰু আমি শিক্ষকখিনি আমাৰ মানে ধৰক যিখিনি মানে আমাৰ শিক্ষা বিভাগৰ পৰা যিখিনি নিযুক্তি দিয়া আছে শিক্ষক আমাৰ মানে ফুলফিল হৈ আছে, সম্পূৰ্ণ হৈ আছে। ছাত্ৰ ছাত্ৰীখিনি আমি এতিয়া বতাহ ধুমুহা আহিলে আমাৰ বৰষুণ পৰিলে মানে ক্লাছটো কৰি দিবলৈ মানে আমি শ্ৰেণীকোঠাৰ পৰা উলিয়াই আনিবলগীয়া হয়, যিহেতুকে আমাৰ টিনপাতবিলাক মানে বেয়া হৈ গ'ল। 1971 চনতে এইখন বিদ্যালয় প্ৰতিষ্ঠা হোৱা। ইয়াত বৰ্তমান আমি এতিয়া ভাবিছোঁ যে আমাৰ মাজুলীৰ বিধায়কজনকো আমি আবেদন নিবেদন কৰিছোঁ আৰু লগতে আমাৰ দেউৰী পৰিষদকো আমি আবেদন নিবেদন কৰিছোঁ, কিন্তু আমি এতিয়ালৈকে কোনো সুফল পোৱা নাই, উত্তৰ পোৱা নাই যে বিদ্যালয়খন এনেকুৱা জৰাজীৰ্ণ অৱস্থা। এইখন মাজুলীৰ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনতে বিভিন্ন ধৰণৰ সভা সমিতি পাতি আমাৰ মিনিষ্টাৰবিলাক গৈছে আৰু যোৱা 30 নৱেম্বৰ দিনা গত বৰ্ষৰ 30 নৱেম্বৰ দিনা ইয়াতে ডাঙৰ এখন মানে ধৰক বিম্ব দেউৰীৰ মানে মৃত্যু দিৱস হৈ গৈছিল। তেতিয়া আমাৰ বৈদেশিক মানে হৈছে মন্ত্ৰী আমাৰ পবিত্ৰ মাৰ্গিতা মানে মহোদয়েও ইয়াতো মানে কথা দি গৈছিলে যে আমাৰ বিদ্যালয়খনৰ আমাৰ চকুৰে চাই আমাক মানে ধৰক এখন বিদ্যালয়ক এটা অনুদান দিম বুলি, কিন্তু আমি এতিয়ালৈকে সেইটো উত্তৰ পোৱা নাই। আৰু লগতে আমি আমাৰ এতিয়া বৰ্তমানে জিলা আয়ুক্তগৰাকীৰ ওচৰতে আমি যাব পৰা নাই, কিন্তু তাৰ আগৰ যিকেইগৰাকী আমাৰ মানে আয়ুক্ত আছিল তেখেতসকলকো আমি মানে এই কথাটো অৱগত কৰিছোঁ আৰু তেখেতসকলেও নিজে নিজে আহি চাই গৈছিলে। তেতিয়া বিদ্যালয়খনৰ প্ৰতি কিবা এটা মানে ধৰক মানে পুনৰ মানে গঢ় দিয়াৰ মানে
কথাটো দিয়ে, কিন্তু এতিয়ালৈকে আমি একো এটা পোৱা নাই। সেয়েহে আমি অনুৰোধ জনাইছোঁ আজি আপোনালোকৰ চেনেলৰ যোগেদি যাতে আমাৰ এই বিদ্যালয়খন, যিহেতুৱে আমাৰ জনজাতি অধ্যুষিত অঞ্চলত গঢ় লৈ উঠা, আৰু ইয়াত এইখন বিদ্যালয়খন প্ৰতি যিটো জৰাজীৰ্ণ অৱস্থা, সেইটো মানে ধৰক ভাল এটা সুন্দৰ মানে পদক্ষেপ লৈ বিদ্যালয়টো মানে নতুনকৈ গৃহ নিৰ্মাণ কৰি দিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু বিভিন্ন প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ।